নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দীপজ্যোতি মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই ৰাতিপুৱা সকলোৱে আহাৰ খোৱা হ'লনে? মই এয়া খাবলৈ লৈছোঁ। এয়া মই খাবলৈ লৈছোঁ এয়া ৰুটি, আলু আৰু লগত ডিম দি দিছোঁ, চব্জি আৰু চাহ। এয়া আজি ধুনু ছেটাৰডে স্কুল বন্ধ থাকে। এয়া ধুনুৱে খেলি আছে। এয়া কি খেলিছে ধুনু? এয়া চোৰ পুলিচ খেলি আছে। দাদা স্কুল গ'ল। চোৰ পুলিচ খেলিবলৈ সঁজুলি লৈ থৈছে। এতিয়া খেলিবলৈ লগ নাই। এয়া কাৰ লগত খেলিম সুধিছে। কি মোৰ লগত খেলিব? ৰ'বা মই চাহকণ খাই লওঁ। মই চাহ গুড়ে খাম। গুড়ে চাহ খায়নে? সময়ৰ লগে লগে মানুহে বহুত কথা শিকি যায়। নজনা কথাও কিছুমান সময়ত চব শিকি যাবলগীয়া হয় আৰু ভালহে হয়। কিছুমান যেতিয়া পৰিস্থিতিত পৰে তেতিয়া কিছুমান কথা নিজে যেতিয়া কৰিবলৈ পায় তেতিয়া নিজে গম পায় আৰু কৰিবলৈও সাহস পায়, পাৰে কৰিব। আনৰ ভৰসাত থাকিলে আনে যদি কাম কৰি দিয়ে তেতিয়াহ'লে নিজে একো নজনাকৈ পাৰ হৈ যাব। সেইটো কাৰণে সকলো কাম নিজে কৰিবলৈ চেষ্টা কৰিব লাগে।